বকলিয়াঘাট আৰু বৰজানৰ দুটাকৈ পৃথক পথ দুৰ্ঘটনাত শুকুৰবাৰে প্ৰায় 7:30 নিহত হয় এজন শ্ৰমিক। শুকুৰবাৰে পুৱাৰ ভাগতে বকলিয়াঘাট আৰু বৰজানত সংঘটিত হোৱা দুটাকৈ ভয়ংকৰ পৃথক পথ দুৰ্ঘটনাত নিহত হয় 60 ঊৰ্ধৰ এজন নিৰীহ শ্ৰমিক। প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা প্ৰায় 6:30 মান বজাত বকলিয়াঘাট আতিগাঁৱৰ ৰসময় দাস নামৰ 60 ঊৰ্ধৰ এজন শ্ৰমিক বাহিৰলৈ ওলাই অহাৰ সময়তে পিছফালৰ পৰা এখন এল্টো বাহনে খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয়। ততালিকে আহত শ্ৰমিকজনক বকলিয়াঘাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। শ্ৰমিকজনক বকলিয়াঘাটৰ পৰা উন্নত চিকিৎসাৰ বাবে এখন এম্বুলেন্সেৰে ডিফু চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ এম্বুলেন্সখন বৰজানত আহি পোৱাৰ লগে লগেই পিছফালৰ পৰা আহি থকা এখন বালি কঢ়িওৱা ট্ৰাকে খুন্দিয়াই দিয়াৰ ফলত এম্বুলেন্সখন পথৰ কাষৰ ডিভাইডাৰত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয়। ফলত এম্বুলেন্সখনত থকা আঘাতপ্ৰাপ্ত লোকজন অধিক আহত হোৱাৰ লগতে বাকী 5জন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে। পিছত লোকজনক বকলিয়াঘাট প্ৰেছ ক্লাবৰ এম্বুলেন্সৰ জৰিয়তে DMCHলৈ অনাৰ পিছতে চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। আনহাতে মাঞ্জা আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনকেইখন নিজৰ জিম্মালৈ লয় বুলি জানিব পৰা গৈছে। আচলৰ পৰাটো মানে হ'ল কাৰণ বকলিয়া বজাৰ চাৰিআলি হনুমান মন্দিৰৰ ওচৰত দেউতা মানে আহিছে বজাৰলৈ ৰাতিপুৱা মোটামুটি 6:50 মান হ'ব। আহোঁতে মানে ৰোড ক্ৰছ কৰি আছে গাড়ীখন 4চকীয়া বাহন এখন আহি নোৱাগাঁও চাইডৰ পৰা আহি পেলাই দেউতাক মানে খুজিয়াই দিলে। খুজিয়াৰ পিছত মানে মানুহকেইটা পলাই যোৱা নাই, যিকেইটা মানে এক্সিডেণ্ট কৰিছে সেইকেইটা মানে আকৌ দেউতাক গাড়ীত উঠাই পেলাই বকলিয়া মেডিকেল কলেজত লৈ গৈছে। লৈ যোৱাৰ পিছত আমি তেতিয়া ঘৰৰ পৰা খবৰ পালোঁ। খবৰ পাই পেলাই আমি ঘৰৰ পৰা ওলাই আহিলোঁ মেডিকেলত। আহি পেলাই যে দেউতাক চালোঁ যে দেউতা মোটামুটি সুস্থ নহয়, খুব চিৰিয়াছ হৈছে। গতিকে মানে আমি বকলিয়া ডক্টৰ মেডিকেলে আমাক ৰেফাৰ দিছে। ৰেফাৰ দিয়াৰ লগে লগে মানে আমি এম্বুলেন্সত লৈ আমি আহি আছোঁ বকলিয়াৰ পৰা ডিফুলৈকে। বকলিয়াৰ পৰা ডিফুলৈকে আহোঁতে আমাৰ ৰাস্তাত দুবাৰা ৰিপিট এক্সিডেণ্ট হ'ল। মানে কেনেকুৱা এক্সিডেণ্ট হ'ল, আমি এম্বুলেন্সখন লৈ আহি আছোঁ। লৈ আহোঁতে আমি আমাৰ ঠিকে চাইডত আছোঁ আৰু বায়ু চাইডত মানে ডিফু বকলিয়াৰ পৰা আৰু আন এখন ট্ৰাক বালি ট্ৰাক আহি আছে। আমি আমাৰ ৰোডেদি চিধা গুচি গৈ আছোঁ আৰু কি কৰিলে বালি গাড়ীখন আহি পেলাই ৰাইট চাইডেদি কাটি পেলাই আমাৰ এম্বুলেন্সক খুন্দিয়াই দিলে মাঞ্জা আৰু ৰংগীৰ মাজতে। তেতিয়া খুন্দিয়াই দিয়াৰ পিছত আমাৰ গাড়ীখন ডিভাইডাৰৰ মানে খুব জোৰতকৈ এক্সিডেণ্ট লাগিছে। লগোৱাৰ পিছত মানে আমাৰ গাড়ীৰ যিটো মানে পেচেঞ্জাৰ চব গৈ পেলাই আমি আকৌ সকলো মানুহ এয়া কাটা কুটি চবৰো আছে। মানে মানুহজনে আকৌ এক্সিডেণ্ট হৈ পেলাই আকৌ মানুহটো মানে বেহুচ হৈ গ'ল। হোৱাতে এক্সিডেণ্ট হোৱাতে মানে কি হ'ল গাড়ী চকা পকা ওলাই পেলাই চব গুচি গ'ল, উৰি গুচি গ'ল। তেতিয়া আমাৰ যে নচিব ভাল, এজন পেচেণ্টৰ লগত আমি যে বাকী আৰু 4-5জন আছিলোঁ, আমি সেইটো বাচিলোঁ যে এইটোৱে আমাৰ ধৰক হয়তো ওপৰৱালা কিবা আছে বুলি আমি বাচিলোঁ আৰু। কিন্তু বাকী যেনেকুৱা যি কৰিব লাগে এতিয়া ৰাইজে কৰিব লাগে বা প্ৰশাসন আছে প্ৰশাসন কৰিব লাগে, যাতে আমাৰ এই আপোনাৰ মাঞ্জা থানা ঘটনাস্থলীত গৈছিলোঁ নহয়। আমি মাঞ্জা ঘটনাস্থলীলৈ মই যোৱা নাই, কেলে আমাৰতো পেচেণ্ট লগত আছে, লগত থকাৰ কাৰণে আমি তালৈ যাব পৰা নাই। পুলিচ গৈছিলে? পুলিচো অহা নাই, তাতে পুলিচ অহা নাই। আমিতো পেচেণ্ট লৈ পেলাই আহি গৈছোঁ। তেতিয়া পিছত যদি পুলিচ যায় সেইটোতো আমি দেখা নাই। আচ্ছা, এতিয়া আপোনালোকে ৰাস্তাত ডক্টৰৰ ওচৰত অনাৰ পিছত মৃত্যু বুলি কৈছে নে? নাই, ডক্টৰৰ ওচৰত আনি পেলাই মৃত্যু হ'ল। তাতে মানে অলপ চেলাইন টেলাইন কিবা কিবি কৰিছে, 10 মিনিটমান ৰখিছে। 10 মিনিটমান ৰখাৰ পিছত দেউতাৰ ডেথ হৈ গ'ল। কেইজন ল'ৰা আছে, কেইজন ছোৱালী? আমাৰ দেউতাৰটো হ'ল আমি ভাই ককাই 2জন, ভণ্টি আছোঁ 4টাৰ পিছত 2টা বিয়া দিলে আৰু 2টা ভণ্টি আমাৰ বিয়া দিবলৈ বাকী থাকিছে। তেতিয়া হাজিৰা মাজিৰা কাম কৰি পেলাই চলে আৰু আমি দুখীয়া মানুহ, কষ্ট মষ্ট কৰি এনেকৈ চলো। কি নাম দেউতাৰ নাম হ'ল ৰসময় দাস। বয়স মোটামুটি 65-70 মান হৈ গ'ল। কাৰ্বি আংলঙৰ পৰা চেমচিং প্ৰ' ৰিপৰ্ট, অসম টুডে।